নমস্কাৰ সকলোকে আজি আমি এই ভিডিঅ'টোত ইউনিলাৰ্ণ যোনটো মোবাইল এপছ আছে সেই মোবাইল এপছটোত কেনেকৈ চাৰ্টিফিকেটখন পাব পাৰি তাৰ বিষয়ে আলোচনা কৰিম তো পোনপ্ৰথমে আমি ইউনিলাৰ্ণ মোবাইল এপছটো লগইন কৰিম আৰু লগইন কৰিবলৈ আপোনালোকৰ হাতত আইডি পাছৱৰ্ড বৰ্তমান আছে সকলোৰে যিসকলে ইউনিলাৰ্ণ মোবাইল এপছটোত মডিউলসমূহ সম্পূৰ্ণ কৰিছে কিন্তু চাৰ্টিফিকেটখন পোৱা নাই তো কেনেকৈ পাব এই ভিডিঅ'টোত সেই প্ৰচিডিঅ'ৰটো দেখুৱাম আপোনালোকে সকলোৱে হয়তো বহুত সংখ্যকে কমপ্লিট কৰিছে কিন্তু চাৰ্টিফিকেটটো পোৱা নাই তো প্ৰথমতে আমি লগইন কৰিম ইয়াতে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো এণ্টাৰ কৰিব মই দিছোঁ এইটো তাৰপিছত লগইন কৰিছোঁ লগইন কৰাৰ পিছত এই ডেশবৰ্ডটো দেখা পাবই ইয়াতে দেখা পাইছে ECC কোৰ্স AS মানে আছামিজটো আমি সিলেক্ট কৰিছিলোঁ তো ECC কোৰ্স আছামিজত আমি কৰিছিলোঁ মানে মডিউলসমূহ তো ইয়াতে ক্লিক কৰিব আপোনালোকে আছামিজ মডিউলটো এনেকৈ দেখা পোৱাৰ পিছত আপোনালোকে ডেশবৰ্ডটো দেখা পাব সাইড হোম এনেকৈ থাকিব তো ECC কোৰ্স আছামিজ ইয়াতে ক্লিক কৰিব পেজটো অকণমান শ্ল' হৈছে আছামিজ ক্লিক কৰিব তাৰপিছত দেখা পাব এনেদৰে আহিব শিশু পাঠ শৈশৱকালৰ কথাখিনি তো তললৈ আহিব ইয়াত দেখা পাইছে প্ৰি টেষ্ট ডান আহিছে তো প্ৰথম মডিউল সম্পূৰ্ণ হৈ গৈছে শুদ্ধ চিন আহি গৈছে দ্বিতীয় মডিউল এইখিনি মডিউলসমূহ যোনখিনি ভিডিঅ' আছিলে ভিডিঅ'খিনি সম্পূৰ্ণকৈ চোৱা হৈছে চাই পেলাই সম্পূৰ্ণ চোৱাৰ পিছত নেক্সট মডিউললৈ গৈ থাকে আৰু তেনেদৰে সম্পূৰ্ণ হৈছেগে তো 8 নম্বৰ মডিউল 9 নম্বৰ 10 11 12 13 14 14টা টোটাল 14টা মডিউল আছে সম্পূৰ্ণ হৈ গ'ল তাৰ তলত দেখা পাইছে প্ৰমাণপত্ৰ বুলি আছে তো এই প্ৰমাণপত্ৰত আমি ক্লিক কৰিছোঁ চাওকচোন ECCৰ প্ৰমাণপত্ৰ একেবাৰে শেষত আছে ইয়াতে আমি ক্লিক কৰি দিম এতিয়া ECC প্ৰমাণপত্ৰত ক্লিক কৰিছোঁ কিন্তু প্ৰমাণপত্ৰখন অহা নাই ইৰ'ৰ বুলি আহিছে এনেদৰে বহুতৰ হয়তো এনেদৰে আহিব ইৰ'ৰ তো কেনেকৈ আহিব প্ৰমাণপত্ৰখন আমি বেক কৰি দিম আমি বেক কৰি গুচি আহিলোঁ বেক কৰিলোঁ তাৰপিছত কি কৰিম আমি সেই কাষত যোনটো প্ৰফাইলৰ অপশ্যন আছে ইউনিলাৰ্ণটো আকৌ খুলিলোঁ বেক কৰি পেলাই দেখা পাইছে তাৰপিছত সেই সোঁ চাইডে ওপৰত অপশ্যন এটা আছে যোনটো আপোনাৰ নামটো প্ৰথম আখৰটো ওলাই থাকিব তাতে ক্লিক কৰিলে এই পেজখন পাম ইয়াতে এটা লিংক আছে দেখা পাইছে http://as.unilearn.org সেই লিংকটোত আমি ক্লিক কৰিব লাগিব এই লিংকটোত ক্লিক কৰি দিম এইটো ওকে কৰি দিব কন্টিনিউ কৰিম ইউনিলাৰ্ণ AS কন্টিনিউ তো এই পেজটো আহিব ইয়াতে কি কৰিব লাগিব এই পেজটো অহাৰ পিছত আপোনালোকৰ যোনটো আইডি আৰু পাছৱৰ্ড আছে সেই আইডি আৰু পাছৱৰ্ডটো ইয়াতে এণ্টাৰ কৰিব লাগিব আইডি পাছৱৰ্ডটো মই যিহেতু কপি কৰি থোৱা আছে মই এইটো পেষ্ট কৰিম আইডি আৰু পাছৱৰ্ডটো এইটো স্ক্ৰীনখন ব্লেক হৈ গৈছে মানে আইডি পাছৱৰ্ডটোৰ কাৰণে তাৰপিছত লগইন কৰিলে এই পেজটো আপোনালোকে দেখা পাব দেখা পাইছে এই পেজটো আহি যাব ECC কোৰ্স AS তো ইয়াতে কি কৰিব ECC কোৰ্স AS বুলি যে আছে সেই তাতে ক্লিক কৰিব মই তললৈকে দেখুৱাই দিছোঁ পেজটো কি আছে ECC কোৰ্স AS
ECC কোৰ্চ AS ত ক্লিক কৰিলে এই পেজটো দেখা পাব। এই পেজটো আহি যাব। একে শেষত চাওক প্ৰমাণপত্ৰ। তো প্ৰমাণপত্ৰখন ECC প্ৰমাণপত্ৰ একে শেষত ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ভিউ চাৰ্টিফিকেট অপশ্যনটো আছে। এই ভিউ চাৰ্টিফিকেট অপশ্যনটোত ক্লিক কৰি দিম আৰু তেতিয়া আমাৰ প্ৰমাণপত্ৰখন আহি যাব। আৰু এনেদৰে আহি যোৱাৰ পিছত এইখন আপোনালোকে ডাউনলোড কৰি ল'ব, নহ'লে স্ক্ৰীনশ্বট এটা মাৰি ৰাখিব আৰু প্ৰিণ্ট কৰি ঘৰত এখন ৰাখিব। তো এনেকে কৰিলে আমি ECC প্ৰমাণপত্ৰখন পাম। সেই লিংকত গৈ কৰিব লাগিব। যদি আমি এপছৰ জৰিয়তে কৰোঁ, এপছৰ জৰিয়তে কৰিলে আমাৰ প্ৰমাণপত্ৰখন বহুতো মোবাইলত নাহে। সেয়েহে সেই লিংকত গৈ ভিডিঅ'ত মই যেনেদৰে দেখাইছোঁ আপোনালোকে কৰিলে সকলোৱে প্ৰমাণপত্ৰখন পাব। আৰু প্ৰমাণপত্ৰখন পোৱাৰ পিছত আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু যিসকলে ECC কোৰ্চৰ মডিউলসমূহ কমপ্লিট কৰা নাই, তেখেতসকলে চাৰ্টিফিকেটখন নাপায়। আপোনালোকে ভিডিঅ'সমূহ চাই সম্পূৰ্ণ মডিউল কমপ্লিট কৰা